Hello guys, welcome to my Technical Embassy YouTube channel. তো চাওক গাইজ এইটো ভিডিঅ' বনোৱাৰ মূল উদ্দেশ্য হ'ল লাখপতি বাইদেউসকলৰ বাবে তেওঁলোকে কেনেকৈ এতিয়া 10,000 টকা পাব। মোৰ ওচৰত মানে ডাটা এন্ট্ৰি কৰিবলৈ দিয়া হৈছে অফিচৰ ফালৰ পৰা আৰু ডাটা এন্ট্ৰি কৰি থাকোঁতে মই বহুতো মানে ফৰ্মত ভালকৈ ফিল আপ কৰা নাপালোঁ আৰু সেইকাৰণে মই এইটো ভিডিঅ' বনাইছোঁ। আপোনালোকে কি ভুল কৰিলে 10,000 টকা নাপাব আৰু যিবোৰ ফৰ্ম অফলাইনত আপোনালোকে দিছিলে সেইবোৰ ফৰ্ম এতিয়া আপলোড কৰিব লাগে। এতিয়া ইয়াত মই আপলোড কৰিব লাগে, মই আপলোড কৰি কিনেও আপোনালোকৰ ওচৰত মানে দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই দিয়ক। আপোনালোকে কিমানটা কিস্তিত পইচাবোৰ লাখ টকীয়া পাব আৰু প্ৰথমতে আপোনালোকে 10,000 পাবলৈ হ'লে কি বস্তু মানে সেই ফৰ্মত ফিল আপ কৰিব লাগিব। মই গোটেইবোৰ বস্তু আপোনালোকক ভিডিঅ'ৰ স্ক্ৰীনত দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই দিয়ক আৰু যদি আপুনি ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি কিনে থৈ দিয়ক। তো বহুতৰ ভুল হৈছে আৰু বহুতৰ মানে মিছলিডিং তাত ডাটা মানে আছে আৰু কিমানজন পৰিয়াল থকাবিলাকে মানে পইচাটো পাব আৰু কিমানজন বেছি থাকিলে পইচাবোৰ নাপাব সেইটো মই কৈ আছোঁ। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চাওক গাইজ, মই ফাইনেলি সেইটো পৰ্টেলত আছোঁ আৰু ইয়াত কোৱা হৈছে মানে লাখ টকীয়া আপোনাক মানে দিয়া হ'ব ফাইনেন্সিয়েল এণ্টাৰপ্ৰেনাৰশ্বিপ ফাণ্ড। তো আপোনালোকক 1 লাখ টকীয়া মানে এটা ফাইনেন্সিয়েল হেল্প কৰা হ'ব আৰু ইয়াত লিখা আছে আপোনালোকে চাব পাৰিছে 10,000 পাৰ মেম্বাৰ মানে এটা গ্ৰুপৰ যিমানজন সদস্য তাত থাকে মানে 10জন 12জন 15জন থাকিব পাৰে। তো প্ৰত্যেকজনে 10,000 ফাৰ্ষ্ট কিস্তিত পাব আৰু তাৰ পাছত ছেকেণ্ডত উল্লেখ কৰা আছে। মই একদম চুটিকৈ আপোনালোকক বুজাই আছোঁ। ইয়াত ছেকেণ্ডত লিখা আছে থাৰ্ড ফেজ উইল বি নটিফাইড ইন ডিউ কোৰ্চেছ অফ টাইম। তো আপোনালোকে চাব পাৰিছে উইল বি নটিফাইড মানে 10,000 দিয়াৰ পাছতে মানে ছেকেণ্ড আৰু থাৰ্ড ফেজটো আপোনাক নটিফাইড কৰা হ'ব। ইয়াত ভালকৈ উল্লেখ কৰা আছে। এতিয়া চাওক, এতিয়া সেই বস্তুটো আমি ইয়াত মানে ডাটা এণ্ট্ৰি কৰিবলৈ মানে গৈ আছিলোঁ আৰু মই বহুতো ইয়াত দেখিছোঁ বহুতৰ ভুল আছে। উদ্যমিতা অভিযান, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, তো ইয়াৰ মেইন পৰ্টেলটো এইটো হয় আৰু ইয়াত লাখপতি দিদি বুলি লিখা আছে। আপোনালোকে চাব পাৰিছে এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু হোম। এতিয়া চাওক, মই লগ ইন কৰি কিনে মই দেখাই আছোঁ আপোনালোকক। সৰি, মই অলপমান নেটটো কানেক্ট কৰা নাছিলোঁ। তো ফাইনেলি এনেকুৱা এটা ইণ্টাৰফেচ আহিব আৰু এইটো অফিচৰ ফালৰ পৰাই আপোনাক মানে এইটো বস্তু দিয়া হ'ব। আপুনি মানে নৰ্মেল মানুহে এইটো লগ ইন কৰিব নোৱাৰে। তো এতিয়া চাওক, লগ ইনত মই আপোনালোকক দেখাই আছোঁ আৰু ইয়াত মোৰ যিবোৰ ID আছে সেইবোৰ মই দি আছোঁ আৰু ইয়াত আই এম নট এ ৰবট মানে এইটো ক্লিক কৰি আছোঁ। ইয়াত কাৰ্ছ দিয়া আছে, কাৰ্ছবোৰ মই চিলেক্ট কৰি লওঁ ফাৰ্ষ্টত, ভেৰিফাই। তো ফাইনেলি হৈ গৈছে। এতিয়া মই লগ ইন কৰি আছোঁ। এতিয়া লগ ইন কৰোঁতে পৰ্টেলটো এনেকুৱা ধৰণত মানে খোল খাই আহিব আৰু ইয়াত সম্পূৰ্ণ ভালকৈ লিখা আছে। ইয়াত আপোনালোকক মই বুজাই দিছোঁ, চুটিকৈ বুজাই দিছোঁ। ইয়াত মানে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লিখা আছে। ইয়াত লিখা আছে যিবোৰ মাইক্ৰ' ফাইনেন্সত লোন আছে তেওঁলোকে উইল নট বি ডিমড এ ডিফল্টাৰ। তেওঁলোকে মানে 2021 চনৰ আগত যদি লোন মাইক্ৰ' ফাইনেন্সৰ পৰা লোন লোৱা আছে তেওঁলোকে ডিফল্টাৰ য়েছ কৰিব লাগিব। তাৰ পাছতে যদি নাই তেতিয়াহ'লে ন' কৰিব লাগিব। এইটো ইয়াত লিখা আছে আৰু এইটো মই পাছত দেখাই দিছোঁ আপোনালোকক। আৰু তাৰ পাছত ইয়াত লিখা আছে আপোনালোকক ফাইনেন্সিয়েল হেল্পৰ কাৰণে দিয়া হ'ব আৰু OBC কেটেগৰী আৰু SC ST মৰাণ মটাক টি ট্ৰাইবছ কমিউনিটি তেওঁলোকৰ কিমানজন পৰিয়াল থাকিলে তেওঁলোকে পইচাবোৰ পাব। চাওক, এতিয়া যদি OBC কেটেগৰীত হয় তেতিয়াহ'লে তেওঁৰ 3জন ল'ৰা ছোৱালী থাকিলে তেওঁলোকে পাব আৰু যদি 3জনকৈ বেছি আছে তেতিয়াহ'লে নাপাব। আৰু যদি ST ST মৰাণ মটাক হয় আৰু টি ট্ৰাইবছ কমিউনিটি হয় তেতিয়াহ'লে তেওঁলোকে পাব 4জনৰ পৰা বেছি নাপাব। তো ইয়াত লিখা আছে she should not have more than 3 children in case of general or OBC। আৰু ইয়াত লিখা আছে category and 4
children in case of ST, SC, T tribes, Moran and Mota category. মানে তেওঁলোকৰ বাবে 4 ইয়াত লিখা আছে ভালকে আৰু এইটো আপোনালোকে একবাৰ পঢ়ি চাব আৰু ইয়াত হেইটো আছে মেইনলি আৰু তাৰ পাছত চাওক এতিয়া মই আপোনালোকক দেখাই আছো এইটো হয় এপ্লিকেশন ফৰ এন্ট্ৰি মই ইয়াতে ডাটা এন্ট্ৰি কৰি আছো তো চাওক এনেকুৱা এটা ইন্টাৰফেস খোল খাই আহিব আৰু ইয়াত আপোনালোকে যি হয় মোৰ অমৰপুৰ সাইটৰ মানে গুটেইখিনি মই কৰি আছো গ্ৰাম পঞ্চায়ত হয় আৰু অমৰপুৰ গাঁও পঞ্চায়তৰ মই কৰি আছো আৰু ভিলেজ দিব লাগে এতিয়া মই আপোনালোকক এটা দেখাই আছো 2 নং কৰ্মী এটা ভিলেজ হল এটো আৰু এসএসজি নেম ইয়াত মানে এসএসজি নেম সব আহিব আৰু মই দেখাই আছো দা লিগাং অপে সেলস হেল্প গ্ৰুপ তো এইটো মই ইয়াত দেখাই আছো এইটো এসএসজি নেম হয় বুটৰ নেম মানে আৰু ইয়াত প্ৰসিড বটন চাওক এতিয়া মই ভালকে দেখাই আছো কি মানে ফিল আপ কৰিব লাগিব একচুয়ালি তো চাওক এইটো বস্তুটো ইয়াত খুলকাই আহিছে আপোনালোকে চাব পাৰিছে এইটো মই বস্তুটো ব্লাৰ কৰি আছো তো এইটো বস্তু আপোনালোকে চাব পাৰিছে এনেকুৱা ধৰণে খুলখাই আহিব আৰু ইয়াত চাওক আপোনালোকে মই ইয়াত এইটো সাবমিট ফৰ ব্লক ভেৰিফিকেশন মানে ব্লক অফিসত এইটো গল মই সাবমিট কৰি দিছো ফাইনালি ডাটা এন্ট্ৰি সব সেভ কৰি কিনে সাবমিট কৰি দিছো তাৰ পাছত আপোনালোকে চাব পাৰে এইটো মই কৰা নাই এতিয়া মই কৰি কিনে আপোনালোকক দেখাম মানে কৰিছো কিন্তু মই এইটো ফাইনাল সাবমিট কৰা নাই নো স্ট্যাটাস তাত এইটো এন্ট্ৰি এন্ড মডিফাই তো ইয়াত গৈ কিনে মই এটা দেখাই আছো আপোনালোকক তো এনেকুৱা ধৰণে খুল খাই আহিব আৰু ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো থাকিব লাগিব আৰু মোবাইল নম্বৰ বহুতেই মানে সেই ফৰ্মত দিয়া নাই আৰু চাওক মই ফৰ্মবোৰ এবাৰ খুলি কিনে দেখাই আছো তো এনেকুৱা ধৰণৰ ফৰ্মবোৰ থাকিব আপোনালোকে ইয়াত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আৰু এইটো ফৰ্মটো চাই মই ইয়াত ফিল আপ কৰিব লাগিব ইয়াত দেখা পাই আছে আৰু এনেকুৱা ধৰণত ইয়াত থাকিব আৰু ইয়াত বহুতে মানে মোবাইল নম্বৰো দিয়া নাই আৰু তাৰ পাছত মোবাইল নম্বৰ দিছে যদিও বেলেগ মোবাইল নম্বৰ ইয়াত আহিছে আৰু বেংক একাউন্ট নম্বৰত মানে ইয়াত ভালকে আছে বাট বহুতো মই তেনেকুৱা পাইছিলো ইয়াত ভালকে দিয়া নাছিলে সেভিং বেংক একাউন্ট নম্বৰ এতিয়া আপোনালোকে চাব পাৰিছে আইএফসি কোড এইবিলাক ভালকে আছে আৰু বহুতৰ মই এইটো পাইছো ইপিক আইডি নম্বৰ মানে ভোটাৰ আইডি নম্বৰ বহুতে ইয়াত ফিল আপ কৰা নাই আৰু বহুতক মই ফোনো কৰিছিলো কিন্তু ফোনটো নুঠালে এতিয়া চাওক এতিয়া পুলিং ষ্টেচন নেম এইবোৰ যিবোৰ আছে ইয়াত মানে মেন্ডেটৰি হয় এইবোৰ ইয়াত ফিল আপ কৰিব লাগিব চাওক মই এটা দেখাই আছো আপোনালোকক ইয়াত আছে ভালকে এইটো ভোটাৰ আইডি ৰেড ষ্টাৰ মাৰ্ক আছে ইয়াত এইটো লিখিব লাগিব ইয়াত নহলে এইটো সাবমিট নহব আৰু যদি তাত লিখা নাথাকে তেতিয়াহলে আমি কেনেকৈ কৰিম সেইটো কৰিব নোৱাৰি আৰু তাৰ পাছত ইয়াত পুলিং ষ্টেচন নম্বৰটো দিব লাগিব ইয়াত পুলিং ষ্টেচন নেম দিব লাগিব আৰু চিলড্ৰেন কিমানজন আছে আৰু কিমানজন থাকিলে পাব এসটি এসসি এ তো সেইবোৰ মানে কৈ দিলো মই আৰু ইয়াত সব বস্তুবোৰ লিখিব লাগিব গটেৰি কি কাৰণে আপুনি পইচাটো ইনভেষ্ট কৰে গটেৰি আৰু কিমান এনুৱেল বিজনেস পাৰ এনাম তো সেইটো আপোনালোকে ইয়াত দিব লাগিব আৰু সেইবোৰ বস্তু মই ফিল আপ কৰি আছিলো আৰু বহুতৰ মানে মিস্টেক পাইছো আৰু বহুতে দিয়া নাই এই ভোটাৰ আইডি নম্বৰটো আৰু যদি আপোনালোকে নিজৰ ফৰ্মত দিয়া নাই আপোনালোকে নিজে চাব এবাৰ আৰু যদি দিয়া নাই তেতিয়াহলে নিজৰ গ্ৰুপৰ হেড অফ গ্ৰুপ কোন হয় তেওঁ গৈ কিনে আপোনালোকে আকৌ সাবমিট কৰি দিব তেতিয়াই আপোনাৰ 10000 টকা সোমাব এতিয়া চাওক মই স্কিপ এণ্ড আপলোড কৰি আছো আৰু এই বস্তুটো আপলোড কৰিব লাগে চাওক মই ইয়াত আপলোড কৰি অলৰেডি থৈছো ইয়াত ভিউ কৰিলে এই বস্তুটো চাব পাৰি এইটো ফৰ্মটো আপোনালোকে ভালকে ফটো আৰু নাম আৰু আপোনাৰ বেংক একাউন্ট নম্বৰ তাৰ পাছত ভোটাৰ যি ইয়াত মানে লিখা আছে খালি ঠাই এনে থব নালাগে ভালকে ফিল আপ কৰিব লাগিব তেতিয়াহে আপোনালোকৰ পইচাটো সোমাবলৈ বেছি চান্স থাকিব এতিয়া এইটো 31 লৈকে টাইম দিছে আমাক তো এইটো চাওক মই এইটো কমপ্লিট কৰি আছো এইটো প্ৰিভিউ এণ্ড সাবমিট যদি মই এটা প্ৰিভিউ এণ্ড সাবমিট কৰি দিওঁ তেতিয়াহলে এইটো বস্তুটো ফাইনালি সাবমিট হৈ যাব ব্লক অফিসত আৰু তাৰ পাছত হিয়তি ভেৰিফাই কৰি কিনে আকৌ আপোনাৰ এইটো প্ৰসেছত পঠিয়াই দিব তাৰ পাছতে আপোনাৰ পইচাটো সোমাব 10000 টকা এইটো চাওক
মই এটা প্ৰিভিউটো আপোনালোকক একবাৰ দেখাই দিছোঁ এইটো এটা প্ৰিভিউ এইটো অনলাইন সাবমিশন ফাইনালি মই কৰিবলৈ গৈ আছোঁ এইটো I have verified the details আৰু ফাইনেল সাবমিটটো কৰি দিছোঁ এটা ফাইনেল সাবমিট কৰি দিয়াৰ পাছত এনেকুৱা ধৰণে ফাইনেল সাবমিট হৈ যাব আৰু ইয়াত আপোনালোকে চাব পাৰিছে সাবমিটেড ফৰ ব্লক ভেৰিফিকেশ্যন এটা ব্লক ভেৰিফিকেশ্যনৰ কাৰণে এইটো সাবমিটেড হৈ গ'ল এতিয়া তেনেকুৱা ধৰণে ইয়াত আৰু এটা আছে সেইটো মই এটা কৰি আছোঁ আৰু ইয়াত 8টা আছে এটা গ্ৰুপত এইটো 8টাই মই কৰি আছোঁ আৰু যদি আপোনালোকে সেইটো ফৰ্মত আগৰ অফলাইন ফৰ্মত ভালকে ফিল আপ কৰা নাই যদি তেনেকুৱা আপোনাৰ কিবা ডাউট আছে তেতিয়াহ'লে আপোনালোকে কন্টেক্ট কৰি কিনে ভালকে সেইবোৰ বস্তু বুজি লওক আৰু তাৰ পাছত আপোনালোকে আকৌ মানে স্পেলিং আৰু কি বস্তু আপোনালোকে ফিল আপ কৰা নাই সেই বস্তুটো ঠিক কৰি লওক তাৰ পাছতে আপোনালোকে এই বস্তুটো মডিফাই কৰি কিনে ইয়াত মানে যোনে ডাটা এন্ট্ৰি কৰে তেওঁৱে ভালকে কৰি দিব পাৰিব আই হোপ এইটো বস্তুটো আপোনালোকে ভালকে বুজি পাইছে যদি বুজি পাইছে আৰু যদি ভাল লাগিছে ভিডিওটো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক আৰু বহুতৰ কাৰণে এইটো হেল্প হৈ যাব তো বলক আজিৰ মোৰ ভিডিওটো ইমানে নেক্সট ভিডিওত লগ পাম জয় আই অসম বন্দে মাতৰম